নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এখন বিশেষ বিধেয়কে এতিয়া তোলপাৰ লগাইছে সমগ্ৰ বিশ্বতে এতিয়াৰ পৰা বিয়াত বহিব পাৰিব 9 বছৰতে এগৰাকী যুৱতী বিয়াত বহিব পাৰিব আৰু 15 বছৰ হলেই বিয়াত বহিব পাৰিব পুৰুষ আৰু 9 বছৰ আৰু 15 বছৰ এই বিশেষ বয়সৰ নিৰ্ধাৰণক লৈ এতিয়া সমগ্ৰ বিশ্বতে তোলপাৰ লগা পৰিলক্ষিত হৈছে ইছলামিক ৰাষ্ট্ৰৰ এই বিধেয়কখন কেতিয়াৰ পৰা লাগু হ'ব কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এখন ভয়ংকৰ বিধেয়কক লৈ কম্পিত হৈ পৰিছে বিশ্বৰ ৰাষ্ট্ৰ ইছলামিক দেশ ইৰাকৰ নতুন বিধেয়কক লৈ তোলপাৰ লগাইছে পুনৰ দেৱানী বিধেয়ক গৃহীত হোৱাৰ দিশে ইৰাকত 9 বছৰতে বিবাহত বহিব পাৰিব 9 বছৰ বয়সতে ছোৱালীক বিয়াত বহাৰ অনুমতি দিছে আনহাতে 15 বছৰ বয়সলৈ হ্ৰাস কৰা হ'ল ল'ৰাৰ বিয়াৰ বয়স ইৰাকৰ ন্যায় মন্ত্ৰালয়ে আনিছে এই বিশেষ বিতৰ্কিত বিধেয়কখন ইৰাকৰ সংসদত ইতিমধ্যে উত্থাপন হৈছে দেৱানী বিধেয়কখন আমি ইতিমধ্যে উল্লেখ কৰিছো এখন বিশেষ বিধেয়কে তোলপাৰ লগাইছে বিধেয়ক উত্থাপিত হোৱাৰ পিছতে বিশ্বৰ মানৱ অধিকাৰ সংগঠন জাঙুৰ খাই উঠিছে পূৰ্বে 18 বছৰৰ তলত বিবাহ নিষিদ্ধ আছিল ইৰাকত আৰু এই আইনক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ইৰাকৰ পুৰুষ সাংসদসকলে মানৱ অধিকাৰ সংগঠনৰ মতে এই আইনে বিশ্বক আদি মানৱলৈ ৰূপান্তৰিত কৰিব ইৰাকৰ এই আইন অন্য ৰাষ্ট্ৰই অনুসৰণ কৰিলে ধ্বংস হৈ যাব মহিলা জাতি এখন ভয়ংকৰ বিধেয়কক লৈ কম্পিত হৈ পৰিছে বিশ্বৰ ৰাষ্ট্ৰ আমি ইতিমধ্যে উল্লেখ কৰিছো ইৰাকত কাৰ্যকৰী হ'বলৈ গৈ আছে এই বিশেষ বিধেয়কখন ইছলামিক দেশ ইৰাকৰ নতুন বিধেয়কক লৈ এতিয়া তোলপাৰ লাগিছে সমগ্ৰ বিশ্বতে পুনৰ দেৱানী বিধেয়ক গৃহীত হোৱাৰ দিশে ইৰাক আৰু ইৰানৰ এই বিশেষ বিধেয়কখনে এতিয়া তোলপাৰ লগাইছে সমগ্ৰ বিশ্বতে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো 9 বছৰ বয়সতে যুৱতীক বিবাহৰ অনুমতি দিয়া হৈছে ইৰাকৰ এখন বিশেষ বিধেয়কে এতিয়া সমগ্ৰ বিশ্বতে তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে 9 বছৰ বয়সতে শিশুক বিয়াৰ অনুমতি দিছে বিশ্বকপোৱা বিধেয়ক গৃহীত হোৱাৰ দিশে ইছলামিক দেশত আৰু সদনৰ উত্থাপন হোৱাৰ লগে লগে সৰ্বত্ৰ এতিয়া এই বিধেয়কখন চৰ্চিত হৈ পৰা পৰিলক্ষিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো পুনৰ দেৱানী বিধেয়ক গৃহীত হোৱাৰ দিশে ইৰাকৰ এই বিশেষ বিধেয়কখনে এতিয়া সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ 9 বছৰ বয়সতে এগৰাকী যুৱতী বিয়াত বহাৰ অনুমতি দিছে আৰু ইৰাকৰ ন্যায় মন্ত্ৰালয়ে আনিছে এই বিশেষ বিতৰ্কিত বিধেয়কখন ইছলামিক দেশ ইৰাকত নতুন বিধেয়ক ইৰাকৰ সংসদত ইতিমধ্যে উত্থাপন হৈছে দেৱানী বিধেয়কখন আৰু পুৰুষ সাংসদসকলে সমৰ্থন কৰিছে বিধেয়ক উত্থাপিত হোৱাৰ পিছত বিশ্বৰ মানৱ অধিকাৰ সংগঠন কিন্তু জাঙুৰ খাই পৰা পৰিলক্ষিত হৈছে পূৰ্বে 18 বছৰৰ তলত বিবাহ নিষিদ্ধ আছিল ইৰাকত এই আইনক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ইৰাকৰ পুৰুষ সাংসদসকলে মানৱ অধিকাৰ সংগঠনৰ মতে এই আইনে বিশ্বক আদি মানৱলৈ ৰূপান্তৰিত কৰিব
ইৰাকৰ এই আইন অন্য ৰাষ্ট্ৰই অনুসৰণ কৰিলে ধ্বংস হৈ যাব মহিলা জাতি।